আজিৰ কেবিনেটত 5টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট ডিচিছন 1 বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ ভাল খবৰ। বিহুৰ পূৰ্বে তেওঁলোকে পাব 2% মৰগীয়া বানচ। ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যিটো এৰিয়াৰ সেইটো আমি এপ্ৰিল আৰু মে 2 মাহত আমি তেওঁলোক। কেবিনেট ডিচিছন 2 বিদেশী বুলি কোৰ্টত মোকৰ্দমা চলি থকা 28,000 কোচ ৰাজবংশীলৈ সুখবৰ। এতিয়াৰে পৰা বিদেশীৰ লেবেল নাথাকিব তেওঁলোকৰ গাত। আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেণ্ডিং হৈ আছে। এই কেছবিলাকৰ ভিতৰত 28,000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে। অৰ্থাৎ 28,000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে। ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি। কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ, আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে, তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা আৰু বিদেশীৰ লেবেল লাগি নাথাকিব। তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব। কেবিনেট ডিচিছন 3 সকলো চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া ঔষধ যোগান ধৰা হ'ব দৰিদ্ৰ আৰু মধ্যবিত্তক। চিকিৎসালয় মেডিকেল কলেজসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। কেবিনেট ডিচিছন 4 জাগিৰোডৰ ছেমিকণ্ডাক্টৰত কাম কৰিবলৈ অহা 1000 অসমীয়া যুৱতী মহিলাৰ বাবে নিৰ্মাণ কৰা হ'ব উইমেন্স হোষ্টেল। জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ কাষত আপোনালোকে জানে যে খুব কম দিনতে বেংগলোৰত কাম কৰি থকা 1000 ছোৱালী জাগিৰোডলৈ উভতি আহিব। আমাৰ যি অসমীয়া ছোৱালী এতিয়া বেংগলোৰত কাম কৰি আছে, তেওঁলোক খুব সোনকালে জাগিৰোডলৈ উভতি আহিব। অহাৰ লগে লগে জাগিৰোডত এটা থাকাৰ ভীষণ সমস্যা হ'ব, আৰু লাহে লাহে 10, 12, 15,000 মানুহ যেতিয়া তাতে নিযুক্তি হ'ব, ওচৰত ভাড়াঘৰ আদি প্ৰস্তুত হৈ উঠোঁতেও সময় লাগিব। সেইকাৰণে আজি আমি আগতীয়াকৈ জাগিৰোডত এটা ৱৰ্কিং ওমেন হোষ্টেল 1000খন আসনযুক্ত এটা ৱৰ্কিং ওমেন হোষ্টেল বনাবৰ বাবে আজি কেবিনেটে 142 কোটি টকাৰ অনুমোদন জনাইছে। কেবিনেট ডিচিছন 5 মথাউৰি মেৰামতি পৰিদৰ্শনৰ বাবে স্বেচ্ছাসেৱী যুৱ কমিটি গঠনৰো সিদ্ধান্ত লোৱা হৈছে আজিৰ কেবিনেটত। অসমৰ যিবিলাক মথাউৰি আছে সেই মথাউৰিবিলাকৰ বহুতবিলাক এজিং, অৰ্থাৎ বহুত সময় আগতে নিৰ্মাণ কৰা মথাউৰি, আৰু বিভিন্ন সময়ত মথাউৰিবিলাকত আৰ্থ কাটিং হয়, সৰু সৰুকৈ পানী নিগৰি থাকে, আৰু সময়ত আমি গম নোপোৱা বাবে তৎক্ষণিক ব্যৱস্থা ল'ব নোৱাৰোঁ, আৰু এটা সময়ত মথাউৰিবিলাক ব্ৰিজ হৈ যায়। আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে প্ৰতি 10-12 কিলোমিটাৰ মথাউৰিত আমি এটা যুৱ বাহিনী গঠন কৰিম, 15জন ডেকা ল'ৰা। এই 15জন ডেকা ল'ৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা
অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰাকেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছোঁ। স্থানীয় জলসম্পদ বিভাগৰ অভিযন্তাজনে নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰাখিনিক আমি গামবুটছ, টৰ্চ লাইট, ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম আৰু খৰতকীয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি জিঅ' বেগ, কোৰ, বিভিন্ন যিবিলাক পৰ্কুপাইন, যিবিলাক এমুনেশ্যন, যিবিলাক ফ্লাড ফাইটিং মেটেৰিয়েলছ সেইবিলাক আমি দিম আৰু এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱক হ'ব, স্বেচ্ছাসেৱী হ'ব। অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।